Audio Jungle. Audio Jungle. হেল্ল' দাদা ক ভাইটি কালি ফোনে নকৰিলি তহঁতে আহি পোৱা দেৰি হলো সেইকাৰণে ফোন নকৰিলো হয় নেকি পিছে ঘৰৰ মানুহবোৰ কেনেকুৱা পালি ভালেই বহুত ভাল দেউতাকো ভাল মাকো ভাল আৰু তাইৰ কথাটো তই জানই তাইও বহুত বেছি ভাল তই এবাৰ ছুটীত আহিলে তহঁতৰ বিয়াখন পাতি দিম দে চিন্তা কৰিব নালাগে হয় নেকি তহঁতে ভাল বুলি কৈছে যেতিয়া ভালেই আৰু মাইনা ক'ত গ'ল আছে খেলি আছে তাই বৌ বৌৰে ভাত বনাই আছে তই খালি নে কিবা খালো দে দে হ'ব দে নহলে ৰাখিছো এতিয়া হ'ব দে মোৰো কাম দুটামান আছে সেইকেইটা কৰি লওঁ ৰ ঠিক আছে দাদা হ'ব দে ঘৰত কোনোবা আছেনে আপুনি বহকি বহিছো দে বাপৰে বাপ ডাঙৰ ঘৰ বনালেতো ঘৰৰ পৰা ওলাবই নোৱাৰো এতিয়া মানুহজনীক নেদেখাই হলো ঘৰৰ ভিতৰতে সোমাই থাক কলৈনো যাম এনেইচোন ওলাই যাওঁৱে এতিয়া ওলাবই নোৱাৰা হলি তেনেকুৱা কথা নহয় ঘৰত মিস্ত্ৰীও লাগি থাকে যে যাওঁ বুলি ক'লে যাব নোৱাৰে আকৌ কি বনাইছনো লেট্ৰিন বাথৰুম সেইকেইটা বনাবলৈ আছে নহয় সেয়াকে বনাই আছো ভালে কৰিছ দে তাৰো এতিয়া বয়স হৈ আহিছে নহয় বিয়া পাতা বিয়াখন পাতি দিবি আৰু সোনকালে পিছে ছোৱালী তোৱালী চাইছনে নাই চোৱা আমি সি কৰবাত ভাল পায় নেকি নাজানো কেলেনো মিছা কথা ক সিদিনা মই নিজে দেখিছো ছোৱালী এজনী তহঁতৰ ঘৰলৈ অহা সেইজনীনো কোন আছিল নহলে সেইজনী আপুনি দেখিলে মানে তো আপুনি কি আমাৰ ঘৰলৈকে চাই থাকে নেকি কোন আহে কোন যায় সেই এজনী কি যে কথা কবলৈ আহা মোৰ কি কাম বন নাই নেকি তহঁতৰ ঘৰত কোন আহে সেয়া চাই থাকিবলৈ কাৰণে সিদিনা দেখিলো আৰু সন্মুখতে হয় নেকি কৰ ছোৱালী পিছে বেছি দূৰৰ নহয় ওচৰৰে বিয়া হলে নিজে গম পাব দিয়ক হল বুলিনো কবও নোৱাৰে এতিয়া জানিনো কি কৰিব ভাইটিৰ অহাৰ পিছত সিহঁতৰ বিয়াখন এনেও পাতি দিম এতিয়া ছোৱালীজনীক নিজে সুধি ললে হ'ল আৰু তই একেবাৰে বহুত বাহাদুৰি কথা কব পৰা হলি দেই দেউৰে জহতে খাই থাক আৰু নহলেনো তহঁতৰ এনেকুৱা ঘৰ বনাবলৈ ক'ত আঘাত আছে উঠক বুলি কৈছো উঠক কাৰ আগত আপুনি এনেকুৱা কথা কবলৈ আহে তোৰ একেবাৰে খঙে উঠি গল ভাল কথা কলেহে ঘৰ ভঙা কথাবোৰ কৈ থাকিব খং নুঠিব কি উঠিব বিয়া হবলৈ পাৰাই নে ইফালে লগাবলৈ আহিলি যাওক বুলি কৈছো যাওক আৰু যাতে মোৰ ঘৰত ভৰি দিবলৈ নাহে কৈ থলো হ'ব বেছি মোৰ ঘৰ কৈ থাকিব নালাগে এই ঘৰৰ পৰা এদিন যেতিয়া খেদিব সেইদিনা গম পাবি মোৰ ঘৰ কৈ থকা কোনে কাক খেদে সেইটো আপুনি চিন্তা কৰিব নালাগে আপুনি নিজৰ কথা চিন্তা কৰক নিজৰ পৰিয়ালৰ কথা চিন্তা কৰক লোকৰ পৰিয়ালৰ কথা চিন্তা কৰি লাভ নাই আৰু মোক এইখন ঘৰৰ পৰা উলিয়াই দিলো আমাৰ কি ঘৰ বাৰী নাই নেকি আগতে যেনেকৈ আছিলো তেনেকৈ থাকিম মোৰ দেউৰৰ ঘৰ যেতিয়া মোৰ ঘৰে বুলি কৈছো তাত কি আপত্তি আপোনাৰ নে আপোনাৰ গা জ্বলিছে সি চাকৰি বাকৰি পাই ঘৰ দুৱাৰ বনাইছে যে আপোনালোকৰ মানে গা জ্বলিছে ন বৰ চকু চৰহাৰে আপুনি বেলেগৰ উন্নতি হোৱাটো আপুনি দেখিব নোৱাৰে নিজৰ পৰিচয় দিছে আপুনি আৰু এটা কথা শুনি লওক আপুনি যাতে মোৰ আৰু মোৰ পৰিয়ালৰ আশে পাশেও নাহে নহলে কিন্তু কথা দিগদাৰ হৈ যাব লাষ্ট ৱাৰ্ণিং দিছো হ'ব খবৰ এটা লওঁ বুলি আহিলো আৰু তাতে তোৰ কিমান দমদম কথা যোনদিনা এইখন ঘৰৰ পৰা বাহিৰ কৰি দিব সিদিনা মই তালি বজাই হাঁহিম হাঁহিলে হাঁহক কিন্তু এতিয়া মোৰ ঘৰৰ পৰা ওলাই যাওক ঠিক আছে মনত ৰাখিবি এই মলয়াৰ লগত পাংগা লৈছ কথা বেয়া কৰি দিম কিন্তু যাওক যি কৰে কৰি থাকক একো ফুলাব নোৱাৰে আপুনি কি যে মানুহবোৰ আহি থাকে নহয় মূৰটো গৰম কৰিবলৈ কাৰণে এনেই গৰম লাগি আছে আকৌ মূৰটো গৰম কৰিবলৈ আহে নিজৰ ঘৰত কাম বন নাই নেকি বেলেগৰ ঘৰে কথা মেল মাৰি থাকিবলৈ কাৰণে ভালকৈ দিছো নহয় আৰু আমাৰ ঘৰত খোজ দিবলৈ নাহে কৰ পৰা আহিলেও হাঁহিলোকে ৰ এফালৰ পৰা ইমান খঙত অহা নিচিনা লাগিছে যে খঙে উঠি আছে কাৰ ওপৰত এইজনী কেইদিনৰ পোৱালি এইজনী মোক কথা শুনাবলৈ আহে দেউৰাকে চাকৰি কৰি ঘৰটো বনাই দিছে যে তাই লেবেল কি চাবি গম পালো দে কাৰ কথা কৈছ আচল আমাৰ ঘৰতে অলপ বহিবি তামোল এখন খাবি বল কচোন কি হল কথাটো এনে গৈছিলো আৰু সিহঁতৰ ঘৰত সিদিনা মানে ছোৱালী এজনী আহিছিলে দেউৰাকৰ লগত মই সুধিলো আৰু মই বোলে ছোৱালী চোৱা নাই নেকি তাই কৈছে নাই চোৱা মই বোলে সিদিনা যে ছোৱালীজনী আহিছিলে সেইজনীৰে কোন তেনেহলে তাই কৈছে সেইজনী বোলে কি ভাল পায় মই বোলো কৰ ছোৱালী ন তাই সেইটো কথা নকয় মই কি ঘৰ ভাঙিবলৈ যাম নেকি সিহঁতৰ গাঁৱৰ নামটো কলে সেইটোহে কথা মানে সেইটোৱে লাষ্টত কৈছে ওলাই যা বোলে এইখন ঘৰৰ পৰা এইখন ঘৰৰ মানুহৰ আশে পাশেও নাহিবি বোলে নহলে কথা দিগদাৰ হৈ যাব তেনেকৈ কৈছে ডাঙৰ মানুহজনীক তেনেকৈ কবলৈ অলপ লাজ নালাগিল নে বাৰু ইমান দিনে গিয়েকে হাজিৰা কৰিব খোৱালে এতিয়া দেউৰাকে চাকৰি পালে যে তাই লেবেল বাঢ়ি গল যেতিয়া সি বিয়া পাতিব তেতিয়া তাই মছলাটো পাব সেইখন ঘৰৰ পৰা ওলাই নিদিলেই হল তাকেই তাইক মই বহুত ভাল ছোৱালী বুলি ভাবিছিলো ভাল মেমেয়া মেমি থাকেহে অহা কাল এজনী তই কাম এটা নকৰ কেলে কি কাম ন এইটো কৰিলে ভাল হব জানো আৰে কিয় ভাল নহব তোক ইমানবোৰ কথা শুনোৱাৰ পিছত তই কি বদলা নলবি মই হোৱা হলে
লৰুৱে হয়। তাই কি ভয় খাইছে নেকি? হেই ভয় আৰু মই নাই খোৱা। তেনেহলে সেইটো কামকে কৰ। ঠিক আছে হ'ব দে, এতিয়া মই যাওঁ দে। যা যা। ৰ বাপেকে পিঙাই দিছো এজনীকো। যি কৰে কৰি থাকক। পাচলিখিনি পটককে কাটি ল, ভাতকেইটা বহালেতো হ'বই। এইখিনিয়ে মেইন। এইখিনি কাটোতে পাছতে ধেৰ টাইম লাগে। ঘৰত কোনোবা আছেনে? এইটো সময়ত আকৌ কোন আহিলে? কোন? বাহিৰলৈ ওলাই আহাচোন। গৈছো। হয়, কোন হয় আপুনি? কাক লাগিছিল? আপোনাকে লাগিছিল। আপুনি মোক চিনি নাপাব, মই আপোনাক ভালকৈ চিনি পাওঁ। প্ৰিয়াংশু যে প্ৰিয়াংশু, আপোনাৰ হব লগা জোৱাই নেকি? মোৰে জোৱাই। পিছে কথাটোনো কি? আৰু আপুনিনো প্ৰিয়াংশু কেনেকৈ চিনি পায়? সকলোবোৰ কথা বাহিৰতে সুধিবনে নে ভিতৰলৈ মাতিব? আহক বহি লওক আহক। কওকচোন। মই মানে প্ৰিয়াংশুহঁতৰ ঘৰৰে মানুহ। হয় নেকি? কিন্তু আজিলৈকে কোৱা নাই নহয়। ক'তনো কব? ককাই বৌয়েক যিহে সাংঘাতিক, অহা যোৱা কৰিবই নোৱাৰো আমি। মিতিৰ হলো কি হল, আমাৰ সিহঁতৰ লগত একোৱে সম্পৰ্ক নাই। পিছে আপুনি আমাৰ ঘৰলৈ কি আহিছে? আৰু আমাৰ ঘৰটো কেনেকৈ চিনি পালে? তেনেকৈ উলিয়ালো আৰু। মই প্ৰিয়াংশুক বহুত ভাল পাওঁ। তাৰ বেয়া হোৱাটো মই নিবিচাৰো। সেইকাৰণে আপোনাৰ কথা দুটামান কবলৈ আহিলো। হয় নেকি? কি কথা কওকচোন। কেনেকৈ কওঁ সেইটোৱে ভাবি আছো। আপোনালোকে আকৌ মই ইয়ালৈ অহা কথাটো প্ৰিয়াংশুহঁতক নকব। তাৰ দাদা বৌককো নকব, নহলে আকৌ মোৰ লগত কাজিয়া কৰিব। নকওঁ। মোৰ আকৌ তেনেকুৱা চৰিত্ৰ নাই নহয়, বেলেগৰ কথা বেলেগক কৈ ফুৰিবলৈ কাৰণে। আপুনি কওকচোন। মানে প্ৰিয়াংশু ল'ৰাটো ভাল, মই বেয়া বুলি নকওঁ। কিন্তু দাদা বৌয়েক বহুত খাতৰা, মানে বহুত বেয়া সিহঁত। মিতিৰৰ কোনো মানুহৰ লগতে ভাল নহয়। আৰু প্ৰিয়াংশুক ক'তো যাবলৈ নিদিয়ে। এতিয়াতো একেবাৰে যাবলৈ নিদিয়ে ক'তো। কাৰণ কোনোবাই প্ৰিয়াংশুক কথা লাগব বুলি। বৌয়েকজনী থাকেহে আজলি, কিন্তু বহুত টেঙৰ ভিতৰি। দেউৰকক মৰম কৰি তাই গোটেই সম্পত্তিবোৰ ল'বলৈ মন। হয় নেকি? মোৰ তেনেকুৱাই লাগিছিলে প্ৰথম দেখোতে। এই আজলি মানুহবোৰ বহুত খাতৰা। আমাৰ এই কৈছো নহয়, বোলো সাৱধানে চলিবি। ভালে কৈছে, প্ৰিয়াংশু বেয়া ল'ৰা নহয়, কিন্তু সেয়া ঘৰৰ মানুহবোৰহে। আপোনাৰ ছোৱালীজনী যদি বিয়া দিয়ে আৰু দাদাক বৌয়েকে যদি কথা লগাই তাইক মাৰে বা অত্যাচাৰ কৰে, তেতিয়া বাৰু কেনেকুৱা লাগিব আপোনাৰ মনটো? আপুনিয়ে কওকচোন। নিশ্চয় বেয়া লাগিব, কাৰণ চাই চিতিটো বিয়া দিব ন তাইক। তো সেইকাৰণে কথাবোৰ আগতীয়াকৈ শৃংখলা কৰি লওক। তাকেই কিবা এটা ভাবিব লাগিব। আমাৰ এইকে কবলৈ দিম। মইতো কব নোৱাৰোৱে। মই কলে আকৌ মোকহে টকা লবি বুলি ভাবিব। কব অতি সোনকালে কব। শুনিছো সি অহাৰ পিছত বোলে বিয়া পাতিব। বিয়া নাপাতোতে কথাবোৰ চব ক্লিয়াৰ কৰি লব, তেতিয়াহে বিয়া দিব। আৰু সিহঁতৰ ছোৱালীজনী আছে নহয়, সেই ছোৱালীজনীক প্ৰাইভেট স্কুলত দিব বোলে। সেইবোৰো ঢেৰ টকা যাব নহয়। সিহঁতৰ ওপৰত টকা খৰচ কৰোতে টকাখিনি শেষ হব। তেতিয়া আপোনাৰ ছোৱালীজনীয়ে নিশ্চয় কিবা এটা কব, তেতিয়াতো কাজিয়াৰ সৃষ্টি হৈ যাব। তাকতো সৰুৰে পৰা চৰকাৰী স্কুলতে পঢ়াইছিলে। কেইটকা খৰচ কৰিছিলে তাৰ নামত? এতিয়াতো হাজাৰ টকা সিহঁতৰ পকেটত আছে। মই এদিন গৈছিলো, কিন্তু সিহঁতৰ ঘৰৰ পৰা উলিয়াই পঠিয়ালে মোক। বহুত বেয়া লাগিলে। আপোনালোকৰ কথাকে সুধিছিলো। মই বুলি ছোৱালীজনী কৰনো, নকওঁ বুলি নকলে। বহুত দুখ পালে মই সিদিনাই। আৰু সিদিনাই ভাবিলো আপোনালোকৰ ঘৰটো বিচাৰি হলেও মই আপোনালোকৰ কথাটো কমেই। মই আপোনালোকৰ ছোৱালীজনী বিপদত পেলাব নিবিচাৰো। আপুনি বুজিছে নহয়? বুজিছো। আপুনি বহক, বহুত সময় হ'ল। মই চাহ অকণো যচা নাই। নালাগে দিয়ক, একো নাখাওঁ। মই গৈহে থাকো। ছোৱালীজনীক এবাৰ চাবলৈ মন আছিল। হয় নেকি? ৰব তেনেহলে। কংকনা, এইফালে ওলাই আহচোন। কি হল মা? এইজনী মোৰ ছোৱালী, বহুত মৰম লগা। কথাটো ভাবিব আপুনি। কোন হয়নো মা? মাজনী জানিব নালাগে দিয়া এতিয়া, পিছত এনেই গম পাবা। আহিছো দিয়ক এতিয়া মই। বহু সময় হ'ল। বেয়া চেয়া নাপাব আকৌ, চাহ একাপো দিব নাপালো। নাপাওঁ। ঠিক আছে যাওক। মা কোননো? প্ৰিয়াংশুহঁতৰ বোলে কোনোবা মিতিৰ। মইতো কোৱা নাছিলো দাদাক বৌয়েক মস্ত ডেঞ্জাৰ বুলি? হয়েই। সিহঁতৰ মিতিৰ মানুহে দেখিব নোৱাৰে। সিহঁতে বোলে কাকো দেখিব নোৱাৰে, সকলোকে হিংসা কৰে। এইবোৰ মিছা কথা, মই নুশুনো। তই এদিন নিজে পস্তাবি। সেইকাৰণে আগতীয়াকে শৃংখলাবোৰ কৰি ল'ব লাগিব। তোক এনেকুৱা ঘৰত দিব নোৱাৰো নহয়। প্ৰিয়াংশু যদি অকলে থাকে তেতিয়াহলে বেলেগ কথা, কিন্তু দাদাক বৌয়েক থকালৈকে তোক সেইখন ঘৰত বিয়া দিব নোৱাৰি। নহলে তই কিমান কষ্ট সহ্য কৰিব লাগিব সেইটো মই জনা আছে। ছোৱালীজনীক প্ৰাইভেট স্কুলত দিম বুলি কৈছে নে নাই, সেইটো সঁচা নে মিছা? সেইটো সঁচা কথা। তাতেনো কি হ'ল? দাদাকৰ ছোৱালী প্ৰাইভেট স্কুলত দিম বুলি কৈছে, সেইটোনো কি ডাঙৰ কথা? সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটো যে প্ৰিয়াংশুৱে সিহঁতক বেছি গুৰুত্ব দিয়ে। ফটোৱাৰ কথাবোৰ কৈ নাথাকিবিচোন। এইজনী এতিয়া মোৰ কথা নুশুনিলেও নাই। মই তাইক শুনাই থাকিম। যেতিয়ালৈকে দাদাক বৌয়েক সেইখন ঘৰত থাকে, তেতিয়ালৈকে এইক মই বিয়া নিদিওঁ। প্ৰিয়াংশুৱে যি কৰে কৰক, মোৰ কবলগীয়া নাই। মাটিৰ ঘৰটো আছে, তাতে থাকিলে হ'ল। পকা ঘৰটো লোভ নাই কৰি থাকে। মাতাৰ লগে লগে চোন চুলচুলকে থাকিবলৈ গলেই। সেয়া লোভ নাইকিয়া। মস্ত মিছলীয়া এইজনী বৌয়েকজনী। মেমেই থাকেহে। তলে ডেঞ্জাৰ। এই মানুহগৰাকীয়ে যদি আজি কব নাহিলে হয়, তেনেহলেতো মই বিয়া দিয়েই দিলো হয়। বেচেৰি মানুহজনীক বা কেনেকৈ উলিয়াই দিলে, তাইৰ বা মনটো কিমান বেয়া লাগিছে, সেইটো চাগে তাইহে বুজি পাইছে। ইমানো অহংকাৰী মানুহ থাকিব লাগেনে? দেউৰেহে চাকৰি কৰে, তোৰ গিৰিয়েৰে চাকৰি নকৰে নহয়। গিৰিয়েৰটো দিন হাজিৰা কৰি থাকোতে দিন গল। দেউৰেকা টকা কেইটা লৈ ইমান ফুটনি মাৰিবলৈ কিনো দৰকাৰ?
মিতিৰ কুটুমৰ লগত মিলিজুলি থাকিলেই হ'ল আৰু তোৰ পইচা কেইটা কি খাবলৈ আহিব নেকি নিজেইটো মিলিব নোৱাৰি মোৰ ছোৱালীজনীকো এতিয়া মিতিৰ কুটুমৰ লগত মিলাব নোৱাৰিব কথা বতৰাখিনি কি চাবিহি গোটেইজনী একেবাৰে ভদ্ৰহে মানুহ জানো মুখা পিন্ধা ভদ্ৰ কোন না মই কংকনা আৰে কংকনা তুমি আহিম বুলি খবৰতে দিব লাগে খবৰ দিয়াই নহ'ল বৌ কাম এটা কাৰণে আহিছিলো মই বোলো সোমাই যাওঁ হয় নেকি আহা বহাহি মাইনা ক'ত গ'ল তাই শুইছে হয় নেকি ভাইটিয়ে ফোন কৰিছিলে নে আজি কৰা নাই কালি কৰিছিল আমালৈ কালি কৰিছিল আজি কৰা নাই যেনিবা ৰ'বা তোমাৰ কাৰণে চাহ বনাওঁ নাখাওঁ দিয়া বৌ চাহ ইমান গৰমত চাহ খাবলৈ মনে যোৱা নাই এনেই বোলো মানুহ খা দি যা ভালে কৰিলা তোমাৰ শাড়ীখন বৰ ধুনীয়া লাগিছে বৌ হয় নেকি সেই ভাইটিয়ে পইচা দিছিলে যে মই নালাগে বুলিয়ে কৈছিলো 2খন কিনি দিছে দাদাইকে নালাগে বুলিয়ে ক'লে সিহে জোৰ কৰি কিনি দিছে বোলে তুমি একেবাৰে শাড়ীকে পিন্ধিয়ে থাকা সেইকাৰণে ভাল লাগিছে শাড়ীকেইখন ৰবা নহ'লে মই চৰ্বত অকণকে বনাওঁ ঠিক আছে যোৱা মায়ে ঠিকেই কৈছে এতিয়াহে বুজি পালো মই এই গোটেই ঘৰখন প্ৰিয়াংশু চলাই আছে এতিয়াতো ককাইকৰো কাম নাই ককাইতো ঘৰতে থাকে এনেকৈ হ'লে তেনেকৈ হ'ব এতিয়া বৌকক শাড়ীও কিনি দিছে মোক আজিলৈকে একো এটা কিনি দিয়া নাই মই ধৰি ল'ম এটা মোকো কিবা কিনি দিব লাগিব আকৌ বৌকক কিনি দিছে যেতিয়া ভাল পাইছে যেতিয়া উপহাৰ দিব লাগিব কংকনা এয়া লোৱা দিয়া বৌ দাদা ক'ত গ'ল দাদাক বজাৰলৈ পঠিয়াই দিছো শাক চব্জি একো নাই যে তাকে আনিবলৈ পঠিয়াইছো তুমি কি অকলে আহিছা অকলে আহিছো ভাইটি থকাহে ভাতকেইটা খাই যাব দিলো হয় এতিয়াতো মই ভাত খোৱালৈকে সন্ধিয়া লাগিব তাকে বৌ ভাত চাত নাখাওঁ দিয়া পিছত আহি খাম এতিয়া মই যাওঁ দেৰি হ'ব নহ'লে ঠিক আছে যোৱা বৌ মা তই ঠিকেই কৈছিলি জানানে কি ঠিকে ক'লো বৌকৰ কথা তই কেনেকৈ গম পালি কালি মই সিহঁতৰ ঘৰত কৈছিলো নহয় তাৰপিছত প্ৰিয়াংশুক গোটেই ঘৰখন চলাই আছে এতিয়া ককাইকে কামো নকৰা হ'ল তাৰোপৰি বৌকক দুযোৰ কাপোৰ কিনি দিব পৰা হ'ল বৌকে আজিকালি ঘৰতে নতুন কাপোৰ পিন্ধি থাকে নহয় ফ্ৰীতে পাইছে যে মইতো কোৱা নাছিলো সেইজনী মস্ত সাংঘাতিক তাই থাকেহে তেনেকৈ মই কাম এটা কৰিম মা প্ৰিয়াংশুক মই কমেই মোকো কিবা কিনি দিব লাগিব মোক বিয়া পাতিব ন বৌকক কাপোৰ কানি কিনি দিব পাৰিছে যেতিয়া মোক কিয় নোৱাৰিব আজিলৈকে মোক একো এটা কিনি দিয়া নাই কবি বৌকক দি থাকিলে নহ'ব নহয় তোকো দিব লাগিব মই আজি ৰাতি কথা পাতিমেই কালিৰ পৰা মনটো খেলি মেলি লাগি আছে তাকেই তই যদি বিয়া যা আৰু যদি তোক একো বস্তু নিদি পেলাই বৌকক ককাইকক ভতিজেকক দি থাকে তোৰ মনটো কেনেকুৱা লাগিব আৰু তাহাঁতৰ উন্নতি কেনেকৈ হ'ব সেইটো ক সিহঁতেতো খাবলৈ বিচাৰিব সিহঁতেতো ধ্বংস হোৱাটো বিচাৰিব তইতো উন্নতি কৰিব লাগিব ন আৰু উন্নতি কৰিবলৈ কাৰণে তোৰ হাততো পইচা দিব লাগিব মই এটা কথা ভালকৈ জানো সিহঁত যেতিয়ালৈকে সেইখন ঘৰত থাকিব তেতিয়ালৈকে তই বিয়া যোৱাৰ পিছত তোৰ হাতত পইচা কেতিয়াও নাহে পইচা দিব ককাইকৰ হাতত নহ'লে বৌকৰ হাতত তাকেই মা সেইটোৱে মই আজি প্ৰিয়াংশুৰ লগত কথা পাতিম তই কথাবোৰ বেছি টানকৈ নকৰিবি আৰু লাহে বুজাবি তাক ঠিক আছে হ'ব হেল্ল' কংকনা কোৱা মই তোমালোকৰ ঘৰলৈ গৈছিলো নহয় কি কিয় গৈছিলা কিবা এটা কাম আছিলে মই বোলো সোমাই আহো ভালে কৰিলা ঘৰত মানুহ লগ পালানে নাই পালো ক'তনো যাব ঘৰতে থাকিব দাদাটো আজিকালি কাম নকৰা হ'ল দাদাক মই কাম কৰিবলৈ মানা কৰিছো মই চাকৰি কৰোৱে দাদা এতিয়া দিন হাজিৰা কৰি থাকিবলৈ কিনো দৰকাৰ পৰিছে সেইকাৰণে নালাগে বুলি ক'লো আচ্ছা প্ৰিয়াংশু কোৱা মোক টকা কেইটামান লাগিছিল কেলে বা মোৰ কাপোৰ দুযোৰমান ল'ব লাগি আছিল হয় নেকি কিন্তু এতিয়াতো মোৰ হাতত পইচা নাই মই গোটেইকেইটা পইচা ঘৰলৈ দি পঠিয়ালো তাতে ঘৰৰ কামবোৰ চলি আছে নহয় হয় নেকি ঠিকে আছে বাৰু বেয়া নাপাবা আকৌ দেই থকা হয় দিলো হয় তাকেইতো তুমি বৌক কাপোৰ কিনিবলৈ পইচা দিব পাৰা কিন্তু মোক কাপোৰ কিনিবলৈ পইচা দিব নোৱাৰা তুমি এইবোৰ তুমি কি কৈ আছা যি কৈছো সেয়া শুনিছা আজিকালি চোন বৌৰ ঘৰত নতুন কাপোৰ পিন্ধি থাকে সেইটো কথা বৌয়ে নিকিনে মইহে কিনি ল'বলৈ দিছো বেচেৰি মানুহজনী সেই ফটা চিটা শাৰীবোৰকে পিন্ধি থাকে ইমান পইচা দিও বেলেগৰ নিচিনা নহয় বোলে ইস্কি বিস্কি পিন্ধো সেই আগৰ শাৰীবোৰকে পিন্ধি থাকে সেইকাৰণে মোৰ দেখি বেয়া লাগিল সেইকাৰণে শাৰী দুখনমান ল'বলৈ দিলো পিছে এইটো কথা তুমি কেনেকৈ গম পালা কেলে তোমালোকৰ ঘৰলৈ গৈছিলো বুলি কোৱা নাই তোমাৰ বৌৰ ঘৰতে পিন্ধি আছে আকৌ নতুন কাপোৰ মই সুধিলো কোনে দিলে বৌয়ে কৈছে তোমাৰ কথা আচ্ছা তুমি মানে বৌৰ কাপোৰ লোৱা দেখি তোমাক লাগে ন পইচা কাপোৰ কিনিবলৈ কাৰণে তুমি বৌৰ লগত জেদ ধৰিছা জেদ ধৰা নাই তুমি মোকোতো ভাল পোৱা মোক আজিলৈকে কিবা এটা দি পাইছা এতিয়াতো তুমি মোক বিয়া পাতিবা কেইদিনমানৰ পিছত নে বিয়াৰ পিছতো তুমি বেলেগকে দি থাকিবা কংকনা মোক চম্ভালি কথা কবা উঠনিৰ পৰা মই মানে শুনি আছো আৰু বৌৰ কথা বেয়াকৈ নকবা নহলে কিন্তু কথা দিগদাৰ হৈ যাব আচ্ছা এতিয়া মানে তুমি তাহাঁতৰ কথা বেয়াকৈ শুনিবলৈ নিবিচাৰা নিবিচাৰো বৌ মোৰ মাৰ নিচিনা সেইবোৰ কথা তুমি নুবুজিবা তোমাক বহুত ভাল বুলি ভাবিছিলো কংকনা কিন্তু তুমিও তেনেকৈ ললা হ'ব দিয়া ফোন কটা মোৰ আৰু তোমাৰ লগত কথা পাতিবলৈ ইচ্ছা নাই বাই ই মোক কি বুলি ভাবিছে সি ফোনটো কাটি দিলো বুলি মই ধুপলীয়া আকৌ তালৈ ফোন কৰিম সি মোলৈ নিজে ফোন কৰিব লাগিব আৰু মোক চৰি ক'ব লাগিব তেতিয়াহে মই মান্তি হ'ম তোমাৰ ইগ' আছে যদি মোৰো ইগ' আছে হেল্ল' বৌ ভাইটি ক এইকেইদিন ফোন কৰা নাই যে তই অলপ কামত ব্যস্ত আছিলো তোমালোকৰ লগত কথা এটা আছিল দাদা আছেনে
দাদা মিস্ত্ৰীৰ লগত লাগি আছে। কি কথা মোকে কোৱাচোন। বৌ মই আৰু কংকনাক বিয়া পাতিব নোৱাৰো। কি? কিয়? তহঁতে কিবা লাগিলি নেকি? একো লগা নাই, মুঠতে মই তাইক বিয়া পাতিব নোৱাৰো। আৰে এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তই বেছি দিন হোৱা নাই আমাৰ ঘৰৰ পৰা গৈছেহে। কচোন কি লাগিলি? তাই কথা বতৰাবোৰ মই ভাল পোৱা নাই। তাই আমাৰ ঘৰলৈ বিয়া আহিলে আমাৰ ঘৰখন ধ্বংস কৰি দিব। মই সেইটো নিবিচাৰো, সেইকাৰণে মই তাইক বিয়া নাপাতো। আৰু তোমালোকেও মোক এটা কথা দিয়া কি কথা? যে কংকনাৰ লগত তোমালোকৰ কোনো ৰিলেশ্যন নাৰাখিবা। মই দাদাৰ লগত কথাটো পাতিব লাগিব ৰচোন। তই এনেকৈ ক'লে নহ'ব নহয়। কংকনাৰ ঘৰত আমি নিজে গৈছো বিয়াৰ প্ৰস্তাৱ লৈ। এতিয়া যদি তই এনেকৈ কৰ তাই বাৰু মনত কম কষ্ট পাবনে? তাই একো কষ্ট নাপাব। এই এসপ্তাহে যেতিয়া তাই ফোন কৰিব নোৱাৰিলে, তাই কেনেকুৱা ছোৱালী মই গম পাবলৈ বাকী নাই। তাই ইগ'টো বহুত বেছি। তাই নিজৰ ইগ'তে থাকক, ময়ো তাইলৈ ফোন নকৰো। হ'ব দে, মই দাদাৰ লগত কথাটো পাতি চাম ৰ, তাৰপিছত তোলৈ ফোন কৰিম। হ'ব দিয়া বৌ। ইয়াৰ আকৌ কি হ'ল? মই কথাটো কংকনাৰ লগতে পাতি চাব লাগিব। কংকনাহে ক'ব পাৰিব। ইটো নকয়, নিশ্চয় কিবা কাজিয়া লাগিছে দুইটাই। নহলে ভাইটি এনেকুৱা কথা নকয়। কংকনাই কিবা টান কথা ক'লে চাগে, সেইকাৰণে তাইৰ খং উঠি গ'ল। কিবা কথা কাৰণে আহিলা নেকি? কংকনাৰ লগত অলপ কথা আছিল, তাইক মাতি দিয়কচোন। কংকনা, কংকনা, এইফালে ওলা। বৌ তুমি আমাৰ ঘৰলৈ কিয় আহিছা? চোৱা কংকনা, তোমালোকে কি লাগিছা কি ভাবিছা সেইটো মই নাজানো, আৰু ভাইটিও আমাক নকয়। সেইকাৰণে মই তোমাক সুধিবলৈ আহিছো, আচলতে কথাটো কি? আমাৰ কাজিয়াৰ মেইন কাৰণটো হৈছে তুমি। তোমাৰ কাৰণে আমাৰ কাজিয়া হৈছে। এইবোৰ তুমি কি কৈছা? মই কি কৰিলো? কি কৰা নাই তুমি? সেইটো অজনা ভয় নধৰিবা। প্ৰিয়াংশুক হাতৰ মুঠি ৰাখিছা তুমি। আৰু কি লাগে? টকা ভাণ্ডাৰটো যেতিয়া হাতৰ মুঠি ৰাখিব পাৰা, এইটো তোমাৰ টেকনিক নহয় জানো? কি? যি কৈছো তাকে শুনিছা। মই প্ৰিয়াংশুলৈ তেতিয়াহে বিয়া হ'ম যেতিয়া তোমালোকে সেইখন ঘূৰি নিজৰ ঘৰলৈ যাবা। নহলে মই প্ৰিয়াংশুৰ লগত বিয়া হ'ব নোৱাৰো। কৈ থলো। তোমাক কাপোৰ দিব পাৰে, কিন্তু মই টকা কেইটামান বিচাৰোতে মোক দিবলৈ নোৱাৰে। মই কি পয়া নেকি? এতিয়া বুজিলো। সিদিনা যে সুধি আছিলা তুমি শাৰী কেইখনৰ কথা, সেইটোক লৈ চাগে কাজিয়াটো হৈছে ন? মই ভাইটিক ক'ম বাৰু তোমাকো টকা দিবলৈ কাৰণে। সেয়া টকা আমাক নালাগে, আৰু ভাইটি তোমাকে বিয়া পাতিব। আমি নিজৰ ঘৰতে থাকিমগে, তুমি চিন্তা কৰিব নালাগে। অকে, তেতিয়াহ'লে প্ৰিয়াংশুক মোলৈ ফোন কৰিব দিবা। মই প্ৰিয়াংশুলৈ ফোন কৰিব নোৱাৰো। ঠিক আছে হ'ব, আহিছো দিয়া। কথাটো গম পালো যেতিয়া ভাল লাগিল। এনেকৈ কথাবোৰ চিধা চিধি কৈ দিব লাগে, মনত লৈ থাকিব নালাগে। ময়ো তেতিয়াহে বিয়া দিম যেতিয়া তোমালোকে সেইখন ঘৰ এৰিবা। মই মোৰ ছোৱালীক কষ্ট থকাটো নিবিচাৰো। নিজৰ শাহু শহু হোৱা হয় বেলেগ কথা, সেইখন ঘৰতে থাকিব পাৰিলে হয়। কিন্তু তোমালোকে দাদাক বৌকে তাত থকাৰ কোনো উদ্দেশ্যই নুঠে, কাৰণ সেইখন ঘৰ কিহে বনাইছে কষ্ট কৰি। তোমালোকে বনোৱা নাই, তোমালোকে মাথো তাক ইউজ কৰি আছা টকাৰ কাৰণে। গম পালা? আহিছো দিয়ক। কেনে মজা পাইছে। এতিয়া সিহঁতে ঘৰ এৰি গুচি যাব নিজৰ ঘৰলৈ। বহুত আঘাত লাগিছে সিহঁতৰ। তাকে মই এনেকৈ চিধা চিধি কৈ দিব লাগে, মনত ৰাখি থব নালাগে। এইবোৰ মানুহক চঙাচাই কটা দিব লাগে। মা, কি হ'ল তোমাৰ? কিয় কান্দিছা তুমি? নাই একো হোৱা নাই। তুমি খেলাগে যোৱাচোন। মোৰ চকুত কিবা পোক এটা সোমাইছে, সেইকাৰণে চকু পানী ওলাইছে। তুমি অলপ বাহিৰত খেলাগে যোৱা দাদাহঁতৰ লগত। ঠিক আছে মা। বহুত দুখ পাইছো মই আজিলৈকে মোক কোনো এনেকুৱা কথা ক'ব নাই। আজি মোক কংকনে তেনেকুৱা কথা ক'লে বহুত বেয়া লাগিছে। নাথাকো আৰু ইয়াত, নিজৰ ঘৰতে যামগে। কোনো ক'বলগীয়াও নাই, কোনো মাতিবলগীয়াও নাই। খালেও খাইছো, নেখালেও নাই। ইয়াত থাকি এনেই বদনামটো নলওঁ ভাইটি টকাৰে খাইছো বুলি। কি হ'ল আকৌ তোমাৰ? এনেকৈ কান্দিছা যে? তুমিতো কংকনাৰ ঘৰলৈ গৈছিলা, কিবা ক'লে নেকি কংকনাই? নাই কোৱা একো। কিনো ক'ব? নিশ্চয় কিবা কৈছে। কি কৈছে কোৱাচোন? বহুত কিবা কিবি ক'লো। আমি আৰু ইয়াত নাথাকো, আমি নিজৰ ঘৰত থাকিমগে। ইয়াত থাকি কথা শুনাতকে নিজৰ ঘৰতে থাকিমগে। কি হ'ল আকৌ? কংকনা বোলে আমি ইয়াত থাকিলে ভাইটিৰ লগত বিয়া নহয়। আমি যেতিয়া নিজৰ ঘৰে যাম তেতিয়াহে ভাইটিৰ লগত বিয়া হব, আৰু আমি ইয়াৰ কাৰণ আমি হব নিবিচাৰো। আজি বস্তুবোৰ পেকিং কৰি আমি তালৈ যামগে। হাই, তুমি পাগল হৈছা নেকি? তাই ক'লে বুলিয়ে যে আমি যামগে সেইটো কথা হ'ল নেকি? তাইৰ মাকেও সেইটোৱে কৈছে। ভাইটিয়ে কংকনাক ভাল পায় আৰু কংকনাক বিয়া পাতি বুলি কৈছে। তেনেস্থলত যদি আমি ইয়াত থাকো, আমি জানো ভাইটিক বাধা দিয়া নহব? আৰু আপুনি এইবোৰ কথা ভাইটিক নকব, কাৰণ ভাইটিয়ে মনত কষ্ট পাব। ভাইটি মনত কষ্ট পোৱাটো আমি নিবিচাৰো। সেইবোৰ কথা গোপনে ৰখাটোৱে ভাল, নহলে ভাইটিয়ে কংকনাক ঘিণ কৰিব আৰু বিয়া নাপাতিব। এইবোৰ যি হয় হৈ থাকক, কিন্তু মই ভাইটিক সঁচা কথা কমেই। তাই এতিয়ালৈকে আমাৰ ঘৰৰ বোৱাৰী হোৱা নাই, আৰু এনেকুৱা কথা কবলৈ ক'ত সাহস পালে তাই? তাকো তোমাক কন্দুৱাই পঠিয়াইছে সিহঁতৰ ঘৰৰ পৰা। যিজনী ছোৱালীক ইমান মৰম কৰিছিলো আমি, ইমান আদৰ সাদৰ কৰিছিলো, তাই এতিয়া তোমাক কন্দুৱাই পঠিয়াইছে। মই কমেই, যি হয় হৈ থাকক, তুমি মোক বাধা নিদিবা। মোক ভাইটিয়ে আগতে কৈছিল যে তোমালোকে কংকনাৰ লগত একো ৰিলেশ্যন নাৰাখিবা বুলি। তথাপি মই কংকনাৰ কথাষাৰ সুধিবলৈ গৈছিলো। ছোৱালী মানুহৰ জীৱন বোলো বহুত মূল্যৱান। ভাইটিক চাগে কথাবোৰ কৈছিল, সেইকাৰণে কংকনাৰ লগত ভাইটিক কাজিয়া কৰিলে।
এতিয়া কংকন আৰু ভাইটিৰ মাজত একো কথা হোৱা নাই, দুইটাই অতৰ দিনে কথা নপতাকৈ আছে। যি হয় ভালৰ কাৰণে হ'ব। তাই যেতিয়া ইমান এটিটিউড দেখাইছে, আমি কি ভাইটি টকাৰে খাই থকাৰ নিচিনা পাইছে নেকি? মই আজিয়ে ফোন কৰিম, তালৈ আকৌ গোটেইবোৰ কথা কৈ দিম। মই কৈছো নহয় আপুনি নকব। তুমি মনে মনে থাকা। মই আজিলৈকে তোমাক কন্দুৱাই পোৱা নাই। তাই কোন? মোৰ ৱাইফক কন্দুৱাবলৈ? তাই খোৱাই বৈ আছে নেকি? হ'ব দিয়ক, কথাবোৰ ইমান নবহলাব। আমি ইয়াৰ পৰা গুচি গলে হ'ল, তেতিয়াতো একো ঝামেলাই নাহে। নাই নাই, মই কথাষাৰ কৈহে যাম। মই কথাষাৰ এতিয়া ভাইটিক নোকোৱাকৈ থাকিব নোৱাৰো। হেল্ল', দাদা ক। তোক বহুত ডাঙৰ কথা এটা কবলগীয়া আছে। কি কথা কচোন? কথাটো নকম বুলি ভাবিছিলো, কিন্তু কবলৈ বাধ্য। বৌৰে কংকনা ঘৰলৈ গৈছিল। কিয়? মইচোন বৌক কলোৱেই সিহঁতৰ লগত একো ৰিলেশ্যন নাৰাখিবলৈ কাৰণে। বৌয়ে আকৌ সিহঁতৰ ঘৰলৈ কিয় যাব লাগে? সেইটোৱে ভুল হ'ল। সিহঁতৰ ঘৰলৈ যাবই নালাগিছিল। বৌয়ে ভাবিছিল কি কথা হৈছে এবাৰ সুধি আহোগে, সেইকাৰণে গৈছিল। কিন্তু কংকনাই যে এনেকৈ কন্দুৱাই পঠিয়াব মই সপোনতো ভবা নাছিলো। তাইক আৰু মই বুজিবলৈ বাকী নাই। মই ভাবিছিলো তাইক এবাৰ ক্ষমা কৰি দিম, তাই যদি মোক ক্ষমা বিচাৰে। কিন্তু তাই লিমিট ক্ৰছ কৰি দিলে। সেইবাৰ আৰু ক্ষমা নহব। দাদা, মই অহা মাহত ঘৰলৈ যাম। আহিবি নেকি? যাম। তই আমাক বেয়া নাপাবি। তহঁতক আকৌ কিয় বেয়া পাওঁ? তহঁতে মোৰ পৰিয়াল। তহঁতক যোনে বেয়া পায় ময়ো তাইক বেয়া পাম। আৰু এটা কথা কৈছিল তাই। কি কথা? তাই তোলৈ তেতিয়াহে বিয়া আহিব যেতিয়া আমি সেইখন ঘৰ এৰি আমাৰ ঘৰত থাকিম। তাই পাগল হোৱা নাইতো? এইখন তহঁতৰ ঘৰ। তাই ক'ত সাহস পালে এনেকৈ কথা কবলৈ কাৰণে? মই তালৈ ফোন কৰিম আৰু দি আছো। নাই, নালাগে কৰিবলৈ। কাজিয়াখন আৰু বহলাই থাকিব নালাগে। ইমানতে স্থগিত কৰ। আৰু তই যদি ভাব তই তাইক বিয়া পাতিম বুলি, তেনেহলে পাতিব পাৰ। আমি যামগে ইয়াৰ পৰা। কোনো দৰকাৰ নাই দাদা, তহঁতে ইয়াতে থাকিবি আৰু মই তাইক বিয়া নাপাতো, সেইটো খাটাং। ঠিক আছে, হ'ব বাৰু। আৰু মোৰ কাৰণে ছোৱালীজনী চাবি। গাঁৱলীয়া, একেবাৰে সহজ সৰল, নপঢ়া হলেও চলি যাব। এইবোৰ তই কি কৈছ? দাদা, মোৰ বহুত ত্যাগ লাগিছে। মই সোনকালে বিয়া পাতিম। তহঁতে ছোৱালীজনী চাই থৈ দে। তহঁতেতো জানিবিয়েই কেনেকুৱা। মই গৈ বিয়া পাতিম। হ'ব দে, নহলে মই বৌৰ লগত কথাটো পাতি চাওঁ ৰ। ঠিক আছে, হ'ব। সেই শুনিছা? কি হ'ল? ডাঙৰ কথা এটা হ'ল নহয়। মই ভাইটিক কথাবোৰ কলো। কি ক'লে সি? তাৰ বহুত খং উঠিছে আৰু সি কৈছিল সি বোলে কংকনালৈ ফোন কৰি দম দিম বুলি। মই বোলো নালাগে দিবলৈ। আপুনি যে আৰু নহয়, কিয় এইবোৰ কথা কব লাগেনো? এতিয়া কি হব? এতিয়া ভাইটিয়ে বেলেগ ছোৱালী বিয়া পাতিব। আমাক বেলেগ ছোৱালী চাবলৈ দিছে। কি? বেলেগ ছোৱালী? সি এমাহৰ পিছত আহিব। তেতিয়ালৈকে আমাক ছোৱালী চাই ৰেডি কৰি থব দিছে। আৰু কংকনা? তাইৰ কথা নকবা। তাই কেনেকুৱা ভাইটিয়ে গম পাই গল। তাইৰ কাৰণে আমাৰ ঘৰখন ঠাণ্ডা হবলৈ নালাগে। এতিয়া আমাক ছোৱালী এজনী চাবলৈ দিছে। ক'ত পাম তেনেকুৱা ছোৱালী? বিচাৰ খোচা কৰিব লাগিব। সি কৈছে যেতিয়া চাবই লাগিব। তাৰ খংটো কেনেকুৱা জানাই নহয়। সেইটো জানো বাৰু, কিন্তু বিচাৰিম ক'ত? তোমালোকৰ গাঁৱৰ পৰা আনি দিও নহলে, কোনোবা ভাল ছোৱালী আছে যদি। জানো আছেনে নাইবা। কিয়নো নাথাকিব। নপঢ়া হলেও চলি যাব বোলে। মাত্ৰ ছোৱালীজনী ভাল লাগে, ঘৰ ধৰি খোৱা ছোৱালী লাগে। ঠিক আছে, মই বাৰু সুধিম। যদিহে থাকে তেনেহলে চাই আহিম আৰু। ঠিক আছে, হ'ব। আৰু এইটো কথা যদি কংকনে কেনেবাকৈ গম পায়, তেতিয়া কি হব? তাই যদি হুলস্থুল লগাই দিবলৈ আহে? একো নহয়। আৰু ময়ো চাম তাই কি হুলস্থুল লগাবলৈ আহে। ভাইটিৰ খং দেখা নাইতো, যেতিয়া দিব। ইমান সাহস নাই বাৰু, তথাপি বেয়া লাগিছে। তাইক আমি ঘৰত গৈ চাই আহিছো, আৰু আমাৰ ঘৰতো তাই আহি থাকে। তেনেস্থলত যদি বিয়া কেঞ্চেল হয়, বহুত দুখ লাগে। মই মিলা মিছা কৰিম বুলি ভাবিছিলো, কিন্তু তাই আমাৰ ঘৰখনক বুজি নাপালে, আমাক বুজি নাপালে। সেইটো তাইৰ গাত ভুল, আমাৰ গাত নহয়। তাকেই। তাইক আমি কিমান মৰম কৰিলো হয়, সৰু ভন্টি বুলি। এইবোৰ চব মাকে শিকাইছে। মাকজনীক মই চাবলৈ যাওঁতেই গম পাইছো কথাবোৰত অলপ তেৰা বেকা। তাই ভাল হব বুলি ভাবিছিলো, কিন্তু তাইৰ মাকৰ কথাই শুনিলে। এতিয়া গোটেই জীৱন পস্তাব লাগিব। ভাইটি যেতিয়া এবাৰ ডিচিছন লয়, সেইটো কেতিয়াও নসলায়। সেইটো মই ভালকৈ জানো। পিছত কান্দি কান্দি ক্ষমা বিচাৰিব আহিলেও ক্ষমা নকৰে সি।